হয়, এই যিটো মানে ভুৱা তথ্য দি কবিতা বসুমতাৰীয়ে যিটো মানে এইবাৰ নিৰ্বাচনত আগবাঢ়িছে সেইটো মানে বৰ দুখিত। কাৰণ কিয় তেখেতৰ ইয়াতে ভোটৰ লিষ্টত নামে নাই আৰু যোৱা লোকসভাতো ভোট দিব পৰা নাই, তেখেতে নাম নাই আৰু এই বিধানসভাতো পোৱা নাই আৰু এইবাৰো ভোটৰ লিষ্টত নাম নাই। গতিকে তেখেতে এই ভুৱা তথ্য দি এই নিৰ্বাচনত উঠিব নালাগিছিল। সেইটো বৰ আমি গাঁওখন বৰ দুখিত। আপোনাৰ বিৰুদ্ধে অভিযোগ আহিছে আপুনি এগৰাকী দিব্যাংগ ছোৱালীৰ নাম ব্যৱহাৰ কৰি ইলেকশ্যনত নমিনেশ্যন প্ৰদান কৰিছে। হয়, সেইটো মানে ময়ো গম পোৱা নাছিলে। সেইটো হয় মিছাই মানে হেৰি কৰিছে। মই যোনটো নমিনেশ্যন দিছে মই সেইটো মোৰ ফুল নাই। মই 24 চনৰ মই যিখিনি ভোটৰ লিষ্টত আছে সেইটো মোৰো নাম আছে। মই কাৰো হেৰিটো মই লৈ পেলাই মই সেইটো কৰা নাই। কিহৰ কাৰণে? এইটো মোৰ ওপৰত ষড়যন্ত্ৰ কৰি আছে, যিটো মোৰ লগত ৰাইজে দলে বলে চব ওলাই অহা দেখা পাই কেনে সেইটো মোৰ ওপৰত কমপ্লেইন দিছে। 90 নং লাচিতগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ আমি স্থায়ী বাসিন্দা হয়। আমি শুনিবলৈ পাইছোঁ বা জানিছোঁ যে ইয়াৰে এজন প্ৰাৰ্থীয়ে আপোনাৰ নিৰ্দলীয় হিচাপে সদস্যা মানে পঞ্চায়ত নিৰ্বাচনৰ সদস্যৰ কাৰণে আগবাঢ়িছে। কিন্তু আমি নামটো কবিতা বসুমতাৰী। কিন্তু শুনামতে আমি জানিছোঁ যে কবিতা বসুমতাৰীৰ যিজন প্ৰাৰ্থীয়ে নিৰ্বাচনত মানে প্ৰতিনিধিত্ব কৰিব বিচাৰিছে তেখেতৰ অৰিজিনেলি কিন্তু ভোটাৰ তালিকাত নাম নাই। আৰু যিজন কবিতা বসুমতাৰীৰ ভোটাৰ তালিকা তেওঁ মানে ছাবমিট কৰিছে সেইজন কবিতা বসুমতাৰী অলৰেডি এজন বিকলাংগ ছোৱালী, বেলেগ ছোৱালী। গতিকে কবিতা বসুমতাৰী সেইজন কবিতা বসুমতাৰীৰ বাপেকৰ নাম নাৰায়ণ বসুমতাৰী আৰু যিজনে প্ৰতিনিধিত্ব কৰিছে সেই কবিতা বসুমতাৰীৰ দেউতাকৰ নাম হ'ল লাম্বেশ্বৰ বসুমতাৰী। গতিকে সেইটোৱে আমি শুনিবলৈ পাই আমাৰ দুখ লাগিছে। কাৰণ কিয় ভুৱা তথ্য দি নিৰ্বাচনত অহাৰ কাৰণে আমি অতি দুখ পাইছোঁ। মই সেইখিনিয়ে কৈছোঁ আৰু। মোৰ নাম জ্যোৎস্না বসুমতাৰী আৰু দেউতাকৰ নাম নাৰায়ণ বসুমতাৰী। মোৰ ছোৱালীজনী বেংগী আৰু মোৰ ছোৱালীৰ নামটো লৈ কিনে সিহঁতে মানে নমিনেশ্যন লৈছে। আপোনাৰ ছোৱালীৰ নাম? ছোৱালীৰ নামটো কবিতা বসুমতাৰী। ইলেকশ্যন যোনে খেলিছে তাৰ নামটো? কবিতা বসুমতাৰী। তাৰ দেউতাকজনীৰ নামটো হ'ল বেলেগ, লাম্বেশ্বৰ বসুমতাৰী। মোৰ ছোৱালীৰ নামটো হ'ল কবিতা বসুমতাৰী। দেউতাকে এতিয়া মই মানে বিচাৰিছোঁ মানে মোৰ ছোৱালীটোৰ নামটো লৈ কিনে সি কিয় এনেকুৱা ইলেকশ্যন খেলিব বিচাৰিছে, সেইটোৰ কাৰণে মই বিচাৰিছোঁ।